কৰ্কট ৰাশিৰ জাতক জাতিকা 12ৰ পৰা 18 জুলাই এই 7 দিন আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত আনিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, কিন্তু এটা সৰু ভুলে এই সময়ত নষ্ট কৰিব পাৰে। এই সপ্তাহত কোন দিনটো আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী? টকা পইচা, প্ৰেম, চাকৰি, ব্যৱসায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি কি সাৱধানতা ল'ব লাগিব, সকলো কথা জানিবলৈ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কিছুমান ভাল সুযোগ দেখা যাব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফল লাহে লাহে পোৱাৰ সম্ভাৱনা আছে। যদিও সকলো কাম একেলগে নহ'ব, তথাপিও আৰ্থিক অৱস্থা আগতকৈ কিছু স্থিৰ হ'ব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকে বকেয়া ধন, ইনচেণ্টিভ বা অন্য কোনো আৰ্থিক সুবিধাৰ আশা কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ সম্ভাৱনা আছে। সৰু সৰু লাভক অৱহেলা নকৰিব, কাৰণ এই সৰু লাভেই পিছত ডাঙৰ সফলতাৰ ভিত্তি হ'ব পাৰে। এই সপ্তাহত খৰচৰ ওপৰত বিশেষ নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন। আৱেগত বা আনৰ কথা শুনি ডাঙৰ খৰচ বা ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। অপ্ৰয়োজনীয় বস্তু কিনিবলৈ মন গ'লে পিছত অনুশোচনা হ'ব পাৰে। যদি কাৰোবাক ধন ধাৰ দিয়া বা ধাৰ লোৱাৰ কথা ভাবিছে, তেন্তে সকলো কথা লিখিতভাৱে স্পষ্ট কৰি লওক। কেৱল বিশ্বাসৰ ওপৰত ডাঙৰ সিদ্ধান্ত, আৰ্থিক সিদ্ধান্ত লোৱাটো এই সপ্তাহত উচিত নহ'ব। পৈতৃক সম্পত্তি, ঘৰ, মাটি সম্পৰ্কীয় কোনো আলোচনা চলি থাকিলে ধৈৰ্য ধৰি আগবাঢ়ক। খৰখেদাকৈ সিদ্ধান্ত ল'লে ভুল হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেওঁলোকে এই সপ্তাহত পৰিকল্পনা, বাজেট আৰু তথ্য সংগ্ৰহত অধিক গুৰুত্ব দিয়ক। সঠিক প্ৰস্তুতি ভৱিষ্যতৰ সফলতাৰ পথ মুকলি কৰিব। অনলাইন লেনদেন কৰাৰ সময়ত সাৱধান হওক। OTP, পিন বা বেংকৰ গোপন তথ্য কাকো নিদিব। সৰু অসাৱধানতাই ডাঙৰ আৰ্থিক ক্ষতিৰ কাৰণ হ'ব পাৰে। এই সপ্তাহত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ বাবে সময় অনুকূল। ইনকামৰ এটা অংশ নিয়মীয়াকৈ জমা ৰাখিলে আগন্তুক সময়ত তাৰ সুফল লাভ কৰিব। বিশেষ পৰামৰ্শ: এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত লোভ বা তৎক্ষণাত অধিক লাভৰ আশাত কোনো সন্দেহজনক প্ৰস্তাৱ গ্ৰহণ নকৰিব। ধৈৰ্য, বিচক্ষণতা আৰু সঠিক পৰিকল্পনাই আপোনাৰ আৰ্থিক অৱস্থাক অধিক শক্তিশালী কৰি তুলিব পাৰে। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত ধৈৰ্য, দায়িত্ব আৰু সঠিক সিদ্ধান্তৰ সপ্তাহ হ'ব পাৰে। আপুনি যি কাম বহুদিন ধৰি নিষ্ঠাৰে কৰি আহিছে, তাৰ মূল্যায়ন বা প্ৰশংসা লাভ কৰাৰ সুযোগ আহিব পাৰে। যদিও কামৰ ফল সকলো একেলগে নাপাব, তথাপিও আপোনাৰ প্ৰচেষ্টা লক্ষ্য কৰা হ'ব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ সুযোগ আহিব পাৰে। এই সুযোগক ভয় নকৰি আত্মবিশ্বাসেৰে গ্ৰহণ কৰক। আপোনাৰ দক্ষতাই আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত নাযাব। সৰু ভুল বুজাবুজিয়ে কৰ্মক্ষেত্ৰৰ পৰিৱেশ নষ্ট কৰিব পাৰে। শান্ত স্বভাৱ আৰু নম্ৰ ব্যৱহাৰে আপোনাক আগুৱাই নিয়াৰ পথ সহজ কৰি তুলিব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকে এই সপ্তাহত আবেদন, সাক্ষাৎকাৰ বা নতুন যোগাযোগৰ জৰিয়তে ইতিবাচক খবৰ পাব পাৰে। নিজৰ জীৱনাবৃত্তি আপডেট কৰি ৰাখক আৰু সুযোগ আহিলেই দেৰি নকৰিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনো নতুন চুক্তিত চহী কৰাৰ আগতে সকলো নিয়ম চৰ্ত ভালদৰে পঢ়ি লওক। তৎক্ষণাত লাভৰ লোভত সিদ্ধান্ত নল'ব। যিসকলৰ নিজা ব্যৱসায় আছে, তেওঁলোকে গ্ৰাহকৰ ওপৰত বিশ্বাস বজাই ৰখাটো অধিক গুৰুত্ব দিয়ক। ভাল ব্যৱহাৰ আৰু সময়মতে লোৱা সেৱা আগবঢ়ালে ভৱিষ্যতে অধিক লাভৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত সময়ৰ সঠিক ব্যৱস্থাপনা এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আধৰুৱা কাম শেষ কৰক আৰু নতুন কাম পৰিকল্পনা অনুসৰি আগবঢ়াওক। তেনে কৰিলে মানসিক চাপো কমিব আৰু সফলতাও বৃদ্ধি পাব। এই সপ্তাহত এৰাবলগীয়া ভুল: সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ ওপৰত খং কৰি তৎক্ষণাত সিদ্ধান্ত নল'ব। আৱেগত লোৱা সিদ্ধান্তই পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। বিশেষ সংকেত: সপ্তাহৰ মাজভাগত অহা এটা ফোন কল, ইমেইল বা সাক্ষাতে আপোনাৰ কৰ্মজীৱনত নতুন সুযোগৰ দুৱাৰ মুকলি কৰি তুলিব পাৰে। সেই সুযোগ চিনাক্ত কৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এই সপ্তাহত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে
শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিব লাগিব। কামৰ প্ৰেছাৰ, পৰিয়ালৰ দায়িত্ব, ভৱিষ্যতক লৈ অতিমাত্ৰা চিন্তা কৰিলে মানসিক অশান্তি বৃদ্ধি পাব পাৰে। সেয়েহে প্ৰতিদিনে অলপ সময় নিজৰ বাবে ৰাখক, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু ইতিবাচক চিন্তাক স্থান দিয়ক। খাদ্যৰ অভ্যাসত বিশেষ সাৱধান হওক। অতিমাত্ৰা তেল মছলা, বাহিৰৰ খাদ্য বা অনিয়মীয়া আহাৰে পেটৰ অসুবিধা, অম্লতা বা হজমৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক, সময়মতে আহাৰ গ্ৰহণ কৰক আৰু ৰাতি বহু দেৰিলৈকে সাৰে নাথাকিব। যিসকলৰ আগৰে পৰা ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা অন্য কোনো দীৰ্ঘদিনীয়া স্বাস্থ্য সমস্যা আছে, তেওঁলোকে ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। সৰু লক্ষণকো অৱহেলা নকৰিব। নিয়মিত খোজকঢ়া, যোগ ব্যায়াম বা সৰু সুৰা ব্যায়ামে শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰখাত সহায় কৰিব। এই সপ্তাহত অযথা মানসিক চাপ লোৱাতকৈ শান্তভাৱে সমস্যাৰ সমাধান বিচৰাটো অধিক ফলপ্ৰসূ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে এই সপ্তাহটো মনোযোগ আৰু অধ্যৱসায়ৰ সপ্তাহ। যদি আপুনি একাগ্ৰতাৰে পঢ়া-শুনা কৰে তেন্তে কঠিন বিষয় সহজে বুজিব পাৰিব। পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলি থাকিলে নিয়মীয়া পুনৰাবৃত্তি ৰিভাইজন কৰক। মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কথা-বাৰ্তাই পঢ়া-শুনাৰ পৰা মন আঁতৰাই নিব পাৰে। সেয়েহে সময়ৰ সঠিক ব্যৱস্থাপনা কৰি প্ৰতিদিনে এটা লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়ক। উচ্চ শিক্ষা, নতুন দক্ষতা শিকা বা কোনো নতুন পাঠ্যক্ৰম আৰম্ভ কৰিব বিচৰাসকলৰ বাবে এই সপ্তাহ অনুকূল হ'ব পাৰে। এজন শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। বিশেষ পৰামৰ্শ: এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব, শৃংখলাই সফলতাৰ চাবিকাঠি। নিয়মীয়া জীৱনশৈলী, ইতিবাচক মনোভাৱ আৰু ধৈৰ্য বজাই ৰাখিলে সপ্তাহটোৰ শেষত সন্তোষজনক ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কৰ্কট ৰাশিৰ সম্পৰ্কৰ ক্ষেত্ৰত আৱেগ, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব পাৰে। আপোনাৰ হৃদয়ৰ কথা সঠিকভাৱে প্ৰকাশ কৰিব পাৰিলে বহুদিনৰ ভুল বুজাবুজি আঁতৰি যোৱাৰ সম্ভাৱনা আছে। কিন্তু সৰু কথাক ডাঙৰ কৰিব বিচাৰিলে সম্পৰ্কত দূৰত্ব আনিব পাৰে। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। খোলাখুলিভাৱে নিজৰ অনুভূতি প্ৰকাশ কৰিলে সম্পৰ্ক আৰু গভীৰ হ'ব পাৰে। সংগীৰ মতামতক সন্মান কৰক আৰু তেওঁলোকৰ কথাও মন দি শুনক। যদি কিছুদিন ধৰি মতানৈক্য চলি আছে তেন্তে অহংকাৰ এৰি প্ৰথম পদক্ষেপ ল'বলৈ ভয় নকৰিব। এটা আন্তৰিক ক্ষমা বিচৰা বা মৰমেৰে কোৱা কেইটামান কথাই সম্পৰ্কক পুনৰ মজবুত কৰি তুলিব পাৰে। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন পৰিচয় বা কোনো বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। যদি সকলো সম্পৰ্ক তৎক্ষণাত গভীৰ নহ'ব, তথাপিও ধৈৰ্য ধৰি মানুহক চিনি পোৱাটো বেছি জৰুৰী। কেৱল আৱেগৰ বশৱৰ্তী হৈ তৎক্ষণাত কোনো প্ৰতিশ্ৰুতি নিদিব। বিবাহিত জীৱনত পৰিয়ালৰ দায়িত্ব, টকা-পইচাৰ বিষয়ে বা সময়ৰ অভাৱক লৈ কিছু সৰু মতানৈক্য হ'ব পাৰে। কিন্তু দুয়োজনে শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান সহজে ওলাই আহিব। সংগীক সময় দিয়ক। সৰু সৰু যত্ন আৰু মৰম প্ৰকাশেই দাম্পত্য জীৱন অধিক সুখী কৰি তুলিব। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথা বা আনৰ কথা শুনি নিজৰ সংগীৰ ওপৰত সন্দেহ নকৰিব। সম্পৰ্কত বিশ্বাসে আটাইতকৈ ডাঙৰ শক্তি। আনৰ কথাত প্ৰভাৱিত হৈ সিদ্ধান্ত ল'লে পিছত অনুশোচনা হ'ব পাৰে। যিসকলৰ দূৰত থকা সম্পৰ্ক আছে তেওঁলোকৰ নিয়মীয়াকৈ যোগাযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক। এটা ফোন কল, এটা মৰমলগা মেছেজ বা সৰু অকস্মাত সম্পৰ্কই নতুন উষ্ণতা আনিব পাৰে। এই সপ্তাহত এৰাই চলিবলগীয়া ভুল: খং বা আৱেগৰ বশৱৰ্তী হৈ কঠোৰ কথা নক'ব, টান কথা নক'ব। এবাৰ কোৱা কিছুমান কথা পুনৰ ঘূৰাই আনিব নোৱাৰি আৰু তাৰ প্ৰভাৱ সম্পৰ্কত দীঘলীয়া সময় ধৰি থাকিব পাৰে। বিশেষ সংকেত: সপ্তাহৰ শেষৰ ফালে কোনো আন্তৰিক কথা-বতৰা, একেলগে কটোৱা এটা ভাল মুহূৰ্ত বা পৰিয়ালৰ আশীৰ্বাদে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। ধৈৰ্য, বিশ্বাস আৰু সন্মান বজাই ৰাখিলে এই সপ্তাহটো সম্পৰ্কৰ বাবে স্মৰণীয় হৈ উঠিব। এতিয়া লৈ আহিছোঁ এই সপ্তাহত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ সহজ প্ৰতিকাৰৰ কথা। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে কিছুমান দিন বিশেষভাৱে অনুকূল হ'ব।
বিশেষকৈ নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা শুভ কাৰ্য সম্পন্ন কৰাৰ ক্ষেত্ৰত এই দিনবোৰে আত্মবিশ্বাস বৃদ্ধি কৰিব। শুভ তাৰিখ 13 জুলাই, 15 জুলাই আৰু 18 জুলাই। এই দিনকেইটা আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 2, 7 আৰু 9। এই সংখ্যাবোৰে আপোনাক ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব পাৰে। শুভ ৰং বগা, ৰূপালী আৰু হালধীয়া। এই ৰঙৰ পোছাক বা সৰু বস্তু ব্যৱহাৰ কৰিলে মন শান্ত ৰাখিবলৈ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক হ'ব বুলি বিশ্বাস কৰা হয়। সহজ প্ৰতিকাৰ: এই সপ্তাহত প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ভগৱান শিৱক বিশুদ্ধ পানী বা গাখীৰ অৰ্পণ কৰি ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে সোমবাৰে দৰিদ্ৰ ব্যক্তি বা মন্দিৰত সামৰ্থ্য অনুসৰি বগা চাউল, গাখীৰ বা বগা মিঠাই দান কৰিলে মনত ইতিবাচকতা বৃদ্ধি পোৱাৰ বিশ্বাস আছে। সন্ধিয়া সময়ত ঘৰত ঘিউৰ চাকি জ্বলাই পৰিয়ালৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰক। লগতে মাক দেউতাক আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লোৱাটো এই সপ্তাহত আপোনাৰ বাবে বিশেষ শুভ বুলি গণ্য কৰা হয়। বিশেষ মেছেজ: এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, নম্ৰতা আৰু আত্মবিশ্বাস। খৰধৰ বা খঙত কোনো সিদ্ধান্ত নল'ব। শান্ত মনেৰে আগবাঢ়িলে বহু বাধা সহজে অতিক্ৰম কৰি সফলতাৰ দিশে আগবাঢ়িব পাৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল কৰ্কট ৰাশিৰ 12 পৰা 18 জুলাই 2026 সপ্তাহৰ ৰাশিফল ইয়াতে সমাপ্ত হ'ল। যদি এই ভিডিঅ'টোৱে আপোনাক অলপো সহায় কৰিছে তেন্তে এটা লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ মতামত বা এই সপ্তাহৰ অভিজ্ঞতা কমেণ্ট কৰি নিশ্চয় জনাব। মই সকলো কমেণ্ট পঢ়িবলৈ চেষ্টা কৰক। এনেধৰণৰ সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল লগতে জ্যোতিষ আৰু ধৰ্মীয় তথ্য ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। ভগৱান শিৱ আৰু মা লক্ষ্মীৰ কৃপা সদায় আপোনালোকৰ ওপৰত বৰষি থাকক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।